থকা প্ৰত্যেকগৰাকী দৰ্শককে মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণে কঁপাইছে শিৱসাগৰ আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে দুজনকৈ লোক। তাৰ পাছতে হাহাকাৰ পৰিৱেশ। এইবাৰ শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত জনাইছো সবিশেষ খবৰ। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে দুজনকৈ লোক আৰু বিস্ফোৰণৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শিৱসাগৰত ভয়ংকৰ ঘটনা। শিৱসাগৰ সিংহদুৱাৰত হৈছে ভয়ংকৰ বিস্ফোৰণ। শিৱসাগৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছে। এতিয়ালৈকে জানিব পৰা নাই বিস্ফোৰণৰ কাৰণ। আহত হৈছে দুজন জেলিল আৰু মেজাকিৰ বুলি জানিব পৰা গৈছে। শিৱসাগৰত ভয়ংকৰ ঘটনা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শিৱসাগৰত ম্যাখেদা অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ দেখিবলৈ পোৱা গৈছে শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছে শিৱসাগৰ আৰু শিৱসাগৰত এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা। সিংহদুৱাৰত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। সিংহদুৱাৰত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণ আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি। এটা গুদামত ভয়ংকৰ বিস্ফোৰণ হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এইবাৰ শিৱসাগৰত ম্যাখেদা অভিযান নহয়, শিৱসাগৰত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিস্ফোৰণ। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণ। শিৱসাগৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণে কঁপাই যোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই খবৰ জনাই আছো আৰু দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। শিৱসাগৰৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণ। যি বিস্ফোৰণত দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। শিৱসাগৰৰ সিংহদুৱাৰত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণত কঁপি উঠিছে এতিয়া শিৱসাগৰৰ সিংহদুৱাৰ আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। শিৱসাগৰত যি ম্যাখেদা অভিযানক লৈ উত্তাল পৰিৱেশ অব্যাহত থকাৰ মাজতেই এইবাৰ ভয়ংকৰ বিস্ফোৰণ। ভয়ংকৰ প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণৰ পাছতেই শিৱসাগৰত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। শিৱসাগৰৰ সিংহদুৱাৰত সংঘটিত হৈছে এই ঘটনা। শিৱসাগৰৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু তাৰ পাছতেই হাহাকাৰ অৱস্থা। দুজনকৈ লোকৰ আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। শিৱসাগৰত দুজনকৈ লোক আহত হৈছে ভয়ংকৰ বিস্ফোৰণত আৰু তাৰ পাছতেই নিৰাপত্তাৰক্ষী উপস্থিত হৈছে সেই স্থানত। প্ৰতিটো বিষয় তন্নকৈ চোৱা হৈছে। কি কাৰণত এই বিস্ফোৰণ সংঘটিত হ'ল সেয়া বৰ্তমানলৈকে স্পষ্ট হৈ উঠা নাই। এতিয়া শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণ। শিৱসাগৰৰ সিংহদুৱাৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণ আৰু বিস্ফোৰণত দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। দুজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে শিৱসাগৰৰ এই ভয়ংকৰ বিস্ফোৰণত আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। বৰ্তমানলৈকে কি কাৰণত সেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে সেয়া জানিব পৰা পোৱা নাই, কিন্তু সেই বিস্ফোৰণৰ পাছতে এতিয়া কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ লোক গৈ উপস্থিত হৈছে। কিছু সময়ৰ পিছত গম পোৱা যাব প্ৰকৃততে কিয় সেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হ'ল। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো। শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে শিৱসাগৰ আৰু শিৱসাগৰৰ সিংহদুৱাৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু বিস্ফোৰণত দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। আহত লোক দুজন জেলিল আৰু মেজাকিৰ আহত হোৱাৰ পাছতে জেলিল আৰু মেজাকিৰক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছে। প্ৰচণ্ড জোৰত এটা শব্দ শুনিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। শিৱসাগৰৰ সিংহদুৱাৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। বৰ্তমানলৈকে কি কাৰণত এনেদৰে সেই বিস্ফোৰণ সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই, কিন্তু বৰ্তমান সেই ঘটনাস্থলীত আৰক্ষীৰ দল ৰাওনা হৈছে। আৰক্ষীৰ দল উপস্থিত হৈ সকলো বিষয় তন্নকৈ পৰীক্ষা কৰিছে।
বৰ্তমান সময়ত ডাঙৰ খবৰ শিৱসাগৰত মিয়া খেদা অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ দেখিবলৈ পোৱা গৈছে শিৱসাগৰত প্ৰচণ্ড শব্দ আৰু তাৰ পাছতে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ভয়ংকৰ বিস্ফোৰণত এতিয়া শিৱসাগৰত কঁপনি উঠিছে আৰু শিৱসাগৰৰ সিংহদ্বাৰত শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড জোৰত সেই শব্দ আৰু তাৰ পাছতে বিস্ফোৰণ শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণ আৰু দুজন লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে দুজনকৈ লোক আহত হৈছে আৰু কি কাৰণত আচলতে এনেদৰে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হ'ল সেয়া বৰ্তমানলৈকে জানিব কিন্তু পৰা হোৱা নাই বৰ্তমানো আৰক্ষী গৈ উপস্থিত হৈছে আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু যি দুজন লোক আহত হৈছে সেই দুজন লোকক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছে মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা শিৱসাগৰত এতিয়া ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে এবাৰ শিৱসাগৰৰ সিংহদ্বাৰত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে দুয়োজন লোকক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হৈছে বৰ্তমান সময়তো দুইজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো শিৱসাগৰত ভয়ংকৰ বিস্ফোৰণ এই শিৱসাগৰত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা আৰু এই বিস্ফোৰণত দুজনকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আহত দুজন লোক হৈছে জেলিল আৰু মেজাকিৰ এই মুহূৰ্তত সেই খবৰ জনাইছো